আজি অখিল গগৈ ডাঙৰীয়াই এষাৰ ভাল মন্তব্য কৰিছে। তেখেতে স্পষ্টকৈ কৈছে যে আজি য'ত গো মাংসত ৰখা হৈছে সেই ব্যক্তিজনক যদি অনুসন্ধান কৰি বাহিৰ কৰা হয় তেতিয়া দেখা যাব সেইজন ব্যক্তি কোনোবা হিন্দু মানুহ নাইবা বেলেগ ধৰ্মৰ মানুহ, আৰু যাৰ বাবে হয়তো অনুসন্ধানখিনি এতিয়ালৈকে সঠিকভাৱে হোৱা নাই। আৰু প্ৰতিটো ক্ষেত্ৰত কেৱল এটা মাত্ৰ শব্দ শুনিলে ভাল নালাগে নহয়, আমি এই শব্দটো চেঞ্জ কৰিব লাগে। এই নাটকবিলাক বহুতো পুৰণা হৈ গৈছে, গতিকে আমি অলপ নতুন নাটক বনোৱাৰ কাৰণে চেষ্টা কৰিব লাগে। আচলতে অসমত হৈছে কি, আচলতে অসমৰ মানুহখিনিক অলপ শান্তিত থাকিব দিয়ক। মাননীয় মুখ্যমন্ত্ৰী সাহেব, আমাৰ যিসকল শাসনৰ দায়িত্বত আছে সেই ব্যক্তিসকলক মই অনুৰোধ কৰি কৈছো, তেখেতসকলে অসমৰ জনসাধাৰণসকলক শান্তিত থাকিব দিয়ক। তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ পৰিয়াললৈ অলপ চিন্তা কৰিব দিয়ক, তেওঁলোকৰ কৰ্মত অলপ মনোযোগ দিব দিয়ক। আজি গোটেই দিন ৰাতি এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছে যেন আমি আমাৰ অস্তিত্ব ক'ত আছে আমি সেই কথাখিনি ভাবিব নোৱাৰো। গোটেই অসমত কেৱল মাত্ৰ মুছলমান মাইনৰিটি মানুহখিনিৰ ওপৰত অত্যাচাৰৰ এটা টাৰ্গেট লোৱা হৈছে। ইয়াৰ মূল কাৰণটো কি? এতিয়া বাংলাদেশী বুলি কোৱাৰ ক্ষেত্ৰত কেৱল মুছলমান মানুহবিলাকে বাংলাদেশী হয় নেকি? যিটো NRC হৈছিল সেই NRCৰ সময়ত কেৱল মাত্ৰ মুছলমান মানুহবিলাকে বাংলাদেশী হৈছিল নেকি? আজি চৰকাৰে যিটো কথা ইস্যু কৰি তেওঁলোকে NRC কৰিছিল, আজি সেই NRCত দেখা গৈছে 19 লাখ মানুহৰ ভিতৰত প্ৰায় মোৰ দেন 16 লাখ মানুহ হিন্দু মানুহ বাংলাদেশী ওলাইছে। বাংলাদেশী হিন্দু হলে ওলাব লাগিব, মুছলমান হলে ওলাব লাগিব, খ্ৰীষ্টান হলে ওলাব লাগিব, বড়ো হলে ওলাব লাগিব। আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ ওপৰত যেতিয়া সুদৃষ্টি ৰাখি বাংলাদেশী বাছনি কৰা হ'ব তেতিয়া কোনেও ইয়াত প্ৰতিবাদ নকৰে। আমি দেখা পাইছিলো যে কেইদিন আগত মানে বাংলাদেশীৰ নাম লৈ উচ্ছেদ অভিযান চলোৱা হ'ল। বাংলাদেশীৰ নাম লৈ স্বদেশী মানুহবিলাকক বাংলাদেশলৈ পঠিয়াই দিয়া হ'ল, আকৌ তেওঁলোকক ঘূৰাই অনা হ'ল। আকৌ আমাৰ ঈদুল আজহাৰ সময়ত আৰু এটা নাটক আৰম্ভ হৈছিল। সেয়া হৈছিল যে কৰবাৰ মন্দিৰৰ সন্মুখত গোমাংস, কৰবাৰ কটন কলেজৰ আগত গোমাংস, কৰবাৰ ৰাস্তাত গোমাংস, কৰবাৰ ঘৰত হিন্দু মানুহৰ ঘৰত গোমাংস। এই যে যিটো নাটক, আজি মই এই কথাখিনি সজোৰে উত্থাপন কৰিব বিচাৰো যে অসমৰ প্ৰশাসন ইমানেই দুৰ্বল নেকি যে মন্দিৰৰ আগত CCTV থকাৰ পিছতো সেই ব্যক্তি দুখীজনক কৰায়ত্ব কৰিব নোৱাৰিলে? আজি ইমানখিনি শক্তিশালী CBI থকাৰ পিছতো আজি কোনবিলাক দুষ্কৃতকাৰীয়ে আজি সেই মন্দিৰৰ কাষত গোমাংস থৈ গলে, আজি সেই হিন্দু মানুহৰ ঘৰত গোমাংস থৈ গলে, আজি কটন কলেজৰ আগত গোমাংস থৈ গলে, আজি সেই কালপিটবিলাকক কিয় বাছনি কৰি উলিয়াব নোৱাৰিলে? আমাৰ প্ৰথম কথা যে সেই মানুহবিলাকক উলিয়াই আনি গুলিয়াই ৰাজপথত হত্যা কৰিব লাগে। সেই মানুহজন মুছলিমে হওক, হিন্দুৱে হওক, বড়োৱে হওক, গাৰোৱে হওক, এনেকুৱা শাস্তি দিলে নিশ্চয় তেনেকুৱা কাম আৰু কেতিয়াও নকৰে। কিন্তু আমি দেখা পাওঁ, আমাৰ লজ্জা লাগে কেতিয়াবা কেতিয়াবা যে অমুক ঠাইত মন্দিৰৰ মূৰ্তি ভাঙিছে, সেইটো অনুসন্ধান কৰি যেতিয়া ওলাই তেতিয়া কোনোবা দাস, কোনোবা ৰাজবংশী, কোনোবা শীল এনেকুৱা ব্যক্তিৰ নাম ওলাই যায়, তেতিয়া আমাৰ লাজ লাগে, বহুত দুখ পাওঁ আমি। আকৌ কোনোবা ঠাইত গো মাংস পেলাই থৈ গৈছে, সেইটো ভালদৰে অনুসন্ধান কৰিলেও দেখা যায় যে সেইটো মুছলিমৰ বাহিৰে কোনোবা এজন ব্যক্তিয়ে কৰি থৈ গৈছে। এই যে যিটো তৃতীয় পক্ষৰ জৰিয়তে আজি মুছলমান মানুহবিলাকক হাৰাশাস্তি কৰাৰ চেষ্টা কৰা হৈ আছে, এই কামখিনি কেতিয়া বন্ধ হ'ব? এই নাটকবোৰ আমি কিমান দিন শুনিম? আজি অখিল গগৈ ডাঙৰীয়াই এষাৰ ভাল মন্তব্য কৰিছে। তেখেতে স্পষ্টকৈ কৈছে যে আজি য'ত গো মাংসত ৰখা হৈছে সেই ব্যক্তিজনক যদি অনুসন্ধান কৰি বাহিৰ কৰা হয় তেতিয়া দেখা যাব সেইজন ব্যক্তি কোনোবা হিন্দু মানুহ নাইবা বেলেগ ধৰ্মৰ মানুহ, আৰু যাৰ বাবে হয়তো অনুসন্ধানখিনি এতিয়ালৈকে সঠিকভাৱে হোৱা নাই। গতিকে আমি আশা কৰিছো যে এই ব্যক্তিবিলাকক অনুসন্ধান কৰি ৰাজপথত গুলিয়াই মাৰিব লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আকৌ এষাৰ মন্তব্য কৰিছে, আজমলৰ ৰাজনৈতিক দলটো সৃষ্টি হৈছে বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে। তেতিয়াহ'লে বিজেপি ৰাজনৈতিক দলটোৱে কি হিন্দুবিলাকক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেনেকুৱা চেষ্টা কৰিছে নেকি? এতিয়া আমি দেখা পাইছো যে ধুবুৰীৰ পৰা আৰম্ভ কৰি হোজাইলৈকে যিমানবোৰ ঠাইত আন্দোলন চলি আছে গোমাংসলৈ, আৰু সেই সকলোবিলাকৰ মূলতে আছে বাংলাভাষী মানুহ, বিশেষকৈ বঙালী শ্ৰেণীৰ মানুহ। আৰু এই বঙালী শ্ৰেণীৰ মানুহবিলাকে কি এই কথাখিনি উপলব্ধি কৰিছে নেকি যে বঙালী মানেই বিজেপি, বিজেপি মানেই বঙালী? গতিকে তেখেতসকলে ইমান আগবাঢ়ি যাব নালাগে। আমি তেখেতসকলক এষাৰ কথা আহ্বান জনাওঁ যে তেখেতসকলে 16 লাখতকৈ বেছি ডিভোট হৈ আছে নাইবা সন্দেহযুক্ত বাংলাদেশী হৈ আছে। গতিকে তেখেতসকলেও এই অসমৰ পৰা এৰিব লাগিব যদি মুছলমানসকলক এই অসমৰ পৰা বিৰত কৰা হয়।